উদ্বেগজনক খবৰ বজাৰৰ পৰা গাখীৰ কিনোতে এতিয়াৰ পৰা আপুনি সাৱধান হওক গাখীৰ কিনাৰ পূৰ্বে হাজাৰবাৰ চিন্তা কৰক কিয়নো গাখীৰত ধৰা পৰিছে ফৰ্মেলিন হাইড্ৰজেন পেৰক্সাইডৰ দৰে বিষাক্ত দ্ৰব্যৰ যি তথ্য শুনিলে আপুনিও আচৰিত হৈ পৰিব এতিয়াৰ পৰা বজাৰৰ পৰা গাখীৰ কিনাৰ পূৰ্বে আপুনি ভালদৰে পৰীক্ষা কৰক ভালদৰে ভাবক তাৰ পাছতে গাখীৰ ক্ৰয় কৰক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত বজাৰৰ পৰা গাখীৰ কিনাৰ পূৰ্বে এতিয়াৰ পৰা আপুনি হাজাৰবাৰ চিন্তা কৰাটো প্ৰয়োজন হৈ পৰিছে দুষ্ট চক্ৰই গাখীৰত মিহলাইছে বিষাক্ত দ্ৰব্য ফৰ্মেলিন হাইড্ৰজেন পেৰক্সাইড ইউৰিয়া কষ্টিক সোডাৰ উপস্থিতি ধৰা পৰিছে এবাৰ গাখীৰত দুষ্ট চক্ৰই ডিটাৰজেন্টটো মিহলাই আপুনি খোৱা গাখীৰত মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰটো জনাই থকাৰ চেষ্টা কৰিছো গাখীৰৰ লগতে দৈ মিঠাই আৰু অন্যান্য সামগ্ৰীটো মিহলাইছে বিষাক্ত দ্ৰব্য FSSAIৰ তথ্যত উন্মোচিত হৈছে বগা গাখীৰৰ কয়লা অধ্যায় আৰু ইতিমধ্যে অসমত ৰুজু হৈছে 34টা গোচৰ 4টাকৈ ক্ৰিমিনেল কেছ গোচৰ ৰুজু হৈছে অসমত আৰু বজাৰৰ পৰা গাখীৰ কিনাৰ পূৰ্বে এতিয়াৰ পৰা আপুনি হাজাৰবাৰ চিন্তা কৰাটো প্ৰয়োজন হৈ পৰিছে আপোনাৰ পৰিয়ালক আপোনাৰ সন্তানক গাখীৰ খুৱাৰ পূৰ্বে আপুনি এতিয়াৰ পৰা চিন্তা কৰাটো প্ৰয়োজন হৈ পৰিছে দুষ্ট চক্ৰই গাখীৰত মিহলাইছে বিষাক্ত দ্ৰব্য ফৰ্মেলিন হাইড্ৰজেন পেৰক্সাইড ইউৰিয়া কষ্টিক সোডাৰ উপস্থিতি ধৰা পৰিছে গাখীৰত আমি ইতিমধ্যে উল্লেখ কৰিছো গাখীৰৰ বগা গাখীৰৰ ক'লা অধ্যায়ৰ তথ্য ইতিমধ্যে উন্মোচিত হৈছে FSSAIৰ তথ্যত এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে গাখীৰত দুষ্ট চক্ৰই মিহলাই হাইড্ৰজেন পেৰক্সাইড ইউৰিয়া কষ্টিক সোডাৰ যি মানৱ স্বাস্থ্যৰ বাবে অতিকৈ মাৰাত্মক আমি ইতিমধ্যে উল্লেখ কৰিছো অসমত ইতিমধ্যে 34টা গোচৰ ৰুজু হৈছে গাখীৰক লৈ আৰু এই বিষাক্ত দ্ৰব্যসমূহ মিহলাই দুষ্ট চক্ৰই ডিটাৰজেন্টটো মিহলাই গাখীৰত খোৱা গাখীৰত ডিটাৰজেন্ট মিহলাই ভাবি চাওক কিমান ভয়াৱহ পৰিস্থিতিৰ দিশে গতি কৰিছে গাখীৰৰ লগতে দৈ মিঠাই আৰু গাখীৰৰ পৰা প্ৰস্তুত কৰা বিভিন্ন ধৰণৰ সামগ্ৰীটো এই ডিটাৰজেন্ট ব্যৱহাৰ কৰে ফৰ্মেলিন ব্যৱহাৰ কৰে কষ্টিক সোডা ব্যৱহাৰ কৰে